জীৱনৰ আদিম পুৱাতেই কালমানিশাৰ সন্মুখীন এটি 2 বছৰীয়া কণমানি। সমনীয়াৰ সৈতে উমলাৰ সময়ত পিতৃ-মাতৃৰ বুকুত উমেৰে একলা দুকলাকৈ ডাঙৰ হোৱাৰ বয়সত অন্ধকাৰেৰে যুঁজ দিবলগীয়া হৈছে কণমানিটিয়ে। শিশুটিৰ নাম ঈশান বৰুৱা, ঘৰ শদিয়াৰ হলৌ গাঁৱত। জন্মৰ 6 মাহৰ পিছৰ পৰাই ঈশানে ক্ৰমাৎ হেৰুৱাই পেলাইছিল এটা চকুৰ দৃষ্টিশক্তি। এতিয়া লাহে লাহে আনটো চকুলৈও বিয়পিছে ৰোগ। অসমৰ বিভিন্ন ঠাইৰ লগতে নেপালতো চিকিৎসা চলিল ঈশানৰ। পিতৃ-মাতৃ ককাক আইতাকে ঈশানৰ চিকিৎসাৰ নামত ঘৰৰ সকলো বিক্ৰী কৰিলে, কিন্তু সুস্থ হৈ নুঠিল ঈশান। চিকিৎসকৰ মতে শীঘ্ৰেই বহিৰাজ্যত উন্নত চিকিৎসা নকৰিলে চিৰদিনলৈ দৃষ্টিশক্তি হেৰুৱাব ঈশানে। কিন্তু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে, কাৰণ পুত্ৰৰ চিকিৎসাৰ বাবে হাতত নাই ফুটাকৰি। গুৱাহাটী গ'লোঁ, গুৱাহাটীৰ পৰা নেপাললৈ গ'লোঁ। নেপালত চিকিৎসা কৰি থকা হৈছিলে, কেইবাবাৰো নিয়া হ'ল, 4বাৰমান। ভাল হোৱা নাই। এতিয়া বাহিৰলৈ লিখি দিছে, ইটো চকু, এটা চকু বেয়া, ইটো চকুলৈও বাগৰিছে বুলি কৈছে। কেইবাবাৰো ট্ৰিটমেণ্ট কৰা হ'ল, যিমান সা সম্পত্তি আছিলে বিকি এটা সামৰ্থ্য নাইকিয়া হৈছে। টকা পইচা অভাৱৰ কাৰণে এতিয়া নিব পৰা নাই। সেয়েহে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা অসমবাসীৰ পৰা কণমানি ঈশানৰ চিকিৎসাৰ বাবে হাতজোৰ কৰি সহায় বিচাৰিলে পৰিয়ালটোৱে। মুখ্যমন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয়, শদিয়াৰ বিধায়ক মহোদয়লৈ অনুৰোধ কৰিছোঁ যে নাতি পোৱালিটো চকুৰে নেদেখা হৈ আছে, খুব সোনকালে তাৰমানে বাহিৰত দেখাবলৈ মেডিকেলে কৈছে। গতিকেলৈ কিবা অলপ অনুদান সাহাৰ্য দিয়ে বুলি, প্ৰায় লাখৰ ওপৰত প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে। আৰু আৰ্থিকভাৱে ঘৰখনতো একোৱেই নাই। চৰকাৰৰ পক্ষৰ ফালৰ পৰাও যদি কিবা অলপ সহযোগ কৰে আৰু যদি জনসাধাৰণেও যদি সহায় সহযোগ কৰিব পাৰে, তেতিয়া অন্ততঃ নাতি পোৱালিটো ভাল হ'ব বুলি আশা কৰা হৈছে। কণমানি ঈশানক সহায় কৰিবলৈ আপুনিও সাহাৰ্য আগবঢ়াব পাৰে ইউনিয়ন বেংকৰ 3831020120511125 একাউণ্ট নম্বৰত। মুখ্যমন্ত্ৰী তথা সহৃদয়বানজনৰ অকণমান সহায়ে দৃষ্টিশক্তি ঘূৰাই আনিব কণমানি ঈশানৰ, হাঁহি বিৰিঙিব পৰিয়ালটিৰ মুখত। শদিয়াৰ পৰা অসীম জোনাক, নিউজ লাইভ।